নৰ্মতা বৰাৰ মৃত্যুৱে ললে নতুন মোৰ আৰু কত যে ন তথ্য পোহৰলৈ আহিছে আৰু কি কাৰণে বাৰু মুছলমান যুৱকে আমাৰ মহিলা অসমীয়া মহিলা হওক বা ছোৱালী হওক কিয় টাৰ্গেট কৰে কত যে কিমান প্ৰশ্ন নম্ৰতা বৰা মৃত্যুকাণ্ডৰ ন তথ্য ফাদিল মৃত্যুৰ কিছুদিন পূৰ্বে কি কৰিছিল নম্ৰতাই নুমলীগড়ৰ যুৱতী নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুকাণ্ডই প্ৰতিদিনে লৈছে নতুন মোড় শেহতীয়াকৈ জানিব পৰা মতে মৃত্যুৰ কিছু সময় পূৰ্বে সুৰাৰ প্ৰাগিক চালকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে নম্ৰতা বৰাৰ বিৰুদ্ধে সুৰাপান কৰি উবেৰ চালকক অশ্লীল গালিগালাজ পাৰি আক্ৰমণ কৰিছিল নম্ৰতা বৰাই দুগৰাকী আন যুৱক যুৱতীৰে নম্ৰতা বৰা ঘূৰি ফুৰিছিল নিশা আৰক্ষী থানাত লিখিলি নিশা মুকলি হৈছিল অধিবক্তা নম্ৰতা বৰাৰ এই ৰহস্যজনক মৃত্যুক লৈ তদন্ত অব্যাহত আছে মেঘালয় আৰক্ষীৰ নংপো আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত নম্ৰতাৰ 4 বন্ধু বান্ধৱীক নংপো থানাত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে প্ৰজ্ঞা মৃগাংক আন্নায়তুল গায়ত্ৰী হাছিৰৰ নিৰ্দেশ দিয়া হৈছে Next report, Nathan Ahmed. সকলো ইছলামধৰ্মী লোকসকললৈ ঈদৰ শুভেচ্ছা জনাইছো আৰু লগতে আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আজি ভিডিঅ'টোৰ মূল উদ্দেশ্য আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে নৰ্মতা বৰা ঘৰ হল তেওঁ গোলাঘাটত আৰু আপোনালোকক মই কালিও এই ভিডিঅ'টো দিছিলো আৰু আপোনালোকে সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু মই ভাবিছিলো যে মোক ইয়াত বহুত বেয়া কমেন্ট কৰি পেলাই ঠকা খৰকা কৰিব কাৰণ মই কৈছিলো যে তাৰ ছোৱালীবিলাক আহি পেলাই ইয়াত মৰেহি অকল তাৰ বুলিয়ে নহয় তাক হেফালৰ পৰা যিমান ছোৱালী আহে আমাৰ স্থায়ীকে অস্থায়ী ছোৱালীবিলাক আহি ইয়াত বেছিকে মৰে আৰু আপোনালোকে সকলোৱে জানে এতিয়া কাক কি দুখ দিম আপোনালোকে নিজে কওকচোন তেওঁটো বোলে পঢ়া শুনা নকৰা ছোৱালী তেতিয়াও বেলেগ কথা নহয়নে আৰু কি কব কাৰ গাত দুখ দিব এতিয়া কিছুমানৰ প্ৰশ্ন উত্তৰ মই এতিয়া দিবলৈ লৈছো দুজন তিনজন মানে মোক কমেন্ট কৰিছিলে ফেসবুকত মই ইতিমধ্যে কমেন্ট কিটা ৰিমুভ কৰিছো সেইবিলাক কিছুমান মই ৰাখো আৰু কিছুমান মই নাৰাখো আৰু যেহেতু মোক ফেসবুকত কমেন্ট কৰিছিলে আৰু আপোনালোকে সকলোৱে গম পায় মই যেটো ভিডিঅ' ফেসবুকত দিও হেতু মই ইউটিউবতো দিও গতিকে তাত মোক কমেন্ট কৰিছিলে কি জানেনে কি কাৰণে বুলে মহিলা মানে আমাৰ অসমীয়া মহিলা হক বুলে ছোৱালী হক মুছলমান মানুহে বুলে টাৰ্গেট কৰে তেওঁ মোক হেতু প্ৰশ্ন কৰিছিলে নামটো বাৰু মই কৈ নিদু এতিয়া মই কওঁ শুনকচোন আমাৰ চকুকিটা কি নাই নেকি আমাৰ চকুকিটা নাই আজি কালি প্ৰায় সংখ্যক আমাৰ অসমীয়া মহিলাই হওক বা ছোৱালীয়ে হওক কিয় মুছলমানৰ লগত যায় আপোনালোকে জানেনে হেজন বিধায়কৰ পুত্ৰ মই কৈছো শুনক হেজন হল বিধায়কৰ পুত্ৰ এতিয়া মিডিয়া বিলাকে মই কেটামান ভিডিঅ' লগাই দিম মিডিয়া বিলাকে ইমানে চিঞৰ বাখৰ কৰিছে যেন হে ছোৱালীজনীক নৰ্মতা বৰাক যেন তেওঁ ফ্লেটৰ পৰাহে টানি উলিয়াই লৈ গুচি গৈছিলে কিন্তু তেওঁটো টানি নিয়া নাছিলে তেওঁ নিজেহে গৈছিলে তাৰ আগতেও তেওঁ ঘুৰি পকি ফুৰে আৰু এজনী ভাল ছোৱালীয়ে নিজৰ মাক দেউতাকক ফাকি দিব পাৰেনে তেওঁটো উকিল নহয় তেওঁটো প্ৰেক্টিস কৰিহে আছে কৰ পৰা তেওঁ আইফোনটো ললে বাৰু ঠিকই আছে মই মানি লৈছো তেওঁ ঘৰৰ পৰাই আইফোনটো লৈছে আৰু কিছুমানে কৈছে কি এটো কোনোবাই মাৰ্ডাৰ কৰিছে সেই কাৰণে ৰুমটো মানে খোলা কৰি থৈ গৈছে একো ৰুম খোলা কৰা হেইবিলাক নাই মোবাইল টাইম নিচাৰ কোবতে থৈ গৈছে হয়তো হেতু কবাত হেৰাব বুলি আৰু মাল খাই নিজে কব নোৱাৰা হৈ দৰ্জা সৰজা খুলি গৈছে গটিকে সিকিউৰিটিক কৈছে যে মই মেডিকেলত যাওঁ আৰু নিজৰ মাকক কৈছে যে মই ভাত খাই শুই যাওঁ কালিলৈ মোৰ কেছ আছে আৰু হে ছোৱালজনী গৈ পেলাই কি হৈছেগে তাত গৈ মৰিছেগে কোনেও মাৰ্ডাৰ কৰা নাই কোনেও একো কৰা নাই হেজনী ছোৱালীক নিজে এক্সিডেন্ট হৈ মৰিছে আৰু গাড়ী বিলাকত যেতিয়া গৈছে গাড়ীত যেতিয়া গৈছে আপোনালোকে নিজে দেখিছে
সেই ছোৱালীজনীয়ে ষ্টৰীত লগাইছে আৰু ভাইৰেল হৈ আছে দেখিছানে নাই কুচত উঠি কৰি গৈছে আৰু যি কিজনী ছোৱালীয়ে মই আপোনালোকক লগাই দিম ভিডিঅ'টো তাত যে মিডিয়াৰ এয়া যে কৈ আছে টক শ্ব' পাতিছে তাত যে কৈ আছে সেই কিজনীয়ে কিন্তু সেই যুৱক কিজনৰ কুচত বহি গৈছে আৰু কোনোবা ভাল ঘৰৰ ছোৱালীয়ে তেনেকৈ মানুহৰ কুচত ৰাতি 1:30-2টা বজাত যায়নে গুৱাহাটী মানুহ হলেও আমাৰ ইয়াৰ কোনো মানুহ তেনেকৈ কিন্তু নাযায় কিন্তু সেইবিলাক মানুহ ইয়াত আহি পেলাই মানে আহিব কি কম আৰু মানে কিবা ক'বলৈ গ'লে কিবা ওলাই যায়গে খাম কাটি থৈছো মানে কৈও লাভ নাই ইয়াৰ আগতেও আপোনালোকে দেখিছে লখিমপুৰ ধেমাজি ডিব্ৰুগড়ৰো এজনী আছিলে বা গোলাঘাটৰো আছিলে আপোনালোকে সকলোৱে দেখিছে মৌচুমী গগৈ আছিলে হয়নে নহয় কিন্তু তথাপিও মানুহ সচেতন নহয় আৰু আমাৰ এছাম এনেকুৱা অভিভাৱক আছে ইস মোৰ ছোৱালী গুৱাহাটীত পঢ়ি আছে কি দেখিবা ফেশ্বন সিনেমা জগতৰ কানি কাপোৰখিনি আনি পেলাই তেহেতে পিন্ধে আধা উলংগ আৰু সেইবিলাক ছ'চিয়েল মিডিয়াত যেতিয়া মানে ফটো আপলোড কৰে তেতিয়া কি মাক বাপেকে নেদেখে নেকি হা যদি মাহাল মাক বাপেক হল হয় সেইবিলাকক চকু দিলে হয় বাপেকহঁতে বাৰু নিজৰ জীয়েকহঁতে কি পিন্ধিছে সেইবিলাক দেখিও নেদেখা ভাও ধৰে বা ক'ব নোৱাৰে ন কিন্তু মাক গৰাকীটো আছে মাক গৰাকীয়ে কি ক'ব নোৱাৰে নেকি বোলে তই এইটো কাপোৰ পিন্ধি পেলাই এনেকুৱা কিয় কৰিছ নাই নে কি সেইটো আভিজাত্য নেকি আধা উলিয়াই কাপোৰ পিন্ধাটো আভিজাত্য হল নেকি আৰু আপোনালোকে কয় যে ঘৰখন হৈছে ৰেপ হৈছে কিবা হৈছে এইবিলাক যে কয় এইবিলাকৰ মূল কাৰণটো কিন্তু আমাৰ মাইকী মানুহে আৰু কেজনীমান আছে কি কম নামো ক'ব নেপায় কিন্তু তথাপিও চাবচোন আপাৰৰে হয় সেইকেইজনী মাইকী হেৰি মানে আধা বোৱাৰী আধা ছোৱালী তেহেতৰ কি মানে হেৰি মই নাম কিন্তু কাৰো কোৱা নাই আপোনালোকে নিজেই দেখিছে গাত কাপোৰে নাথাকে এনে নামত কিবা এটা কৰি পেলাই মেইন পইণ্ট দুটাত কাপোৰ অকমান থৈ পেলাই মানে তেওঁলোকে নৃত্য কৰে তেওঁলোকক ভিউজ লাগে আৰু সেই কেইটামান চোৱা চেলেকাই আহি পেলাই কয় কি আপুনি বোলে এনেকুৱা আপুনি তেনেকুৱা বুলি বেয়া কমেণ্ট কৰে আৰু কয় কি মই মানে সামাজিক মাধ্যমত কি কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনাইছো কাপোৰ দেখিলে তেহেতে ক'ব পাৰে মই কেনেকুৱা সেইকেইটাক মই যদি ওচৰত পালো হয় চৰিয়াই মই এতিয়া কলো হয় তহঁতৰ মাৰ ভনীয়েৰহঁতে এতিয়া কেনেকৈ আহি পেলাই মৰিছেহি আজিলৈকেতো গুৱাহাটীৰ কোনো এজনী ছোৱালী তেনেকৈ মৰা নাই অৰ্ধলংগটো হৈ পেলাই থকা নাই গুৱাহাটীৰ স্থায়ী কোনোবা অৰ্ধলংগ হৈ আছে বুলি ভাবিছা নেকি পিন্ধিব পাৰে জিন্স এটা পিন্ধিব পাৰে টপ এটা পিন্ধিব পাৰে স্পৰ্টিং এটা পিন্ধিব পাৰে হেতুত কোনো হেই নাই কিন্তু আধা উলিয়াই সেইবিলাক বুকু দেখাই মানুহে ভিডিঅ' নিদিয়ে এখন ফটো চাই পেলাই কৈ দিব পাৰে সেইজনী ছোৱালী যিখন ফটো দেখাইছো দেখিব মানে ইয়াত লগাবও নোৱাৰি কি ক'ব নিজৰে অলপ লাজ শৰ্মৰ কথা তথাপিও মই কালি এখন লগাইছো মুখখন কিন্তু ঢাকি দিছো গতিকে এইবিলাক আভিজাত্যৰ ফল আৰু বহুত মাক দেউতাকৰ কথা এটা কৈছে দেই বাপেকটোতো দিনৰ দিনটো কামতেই গুচি যায় মাকবিলাকে এইবিলাকত চকু দিব নোৱাৰেনে আৰু এতিয়া ইননি বিননি ধৰি কান্দি কাটি কিবা লাভ হ'ব নেকি এতিয়া মুছলমান সেই যুৱকজনক কিবা কৈ লাভ হ'ব নেকি একো লাভ নাই তোমাৰ নিজৰ ছাগলীয়ে বেয়া নিজৰ ছাগলী বেয়া হলে ভাল হলে কেতিয়াও লোকৰ এৰাপাত খাবলৈ নাযায় বা লোকৰ বাৰীত কেতিয়াও সোমাবলৈ নাযায় সুবিধা দিলে সুবিধা ল'বই আৰু সেই যুৱকজনৰ বিধায়কজনৰ মানে পুতেকৰ নামটো বৰ উচ্চাৰণ কৰি আছে আৰু একদম কৈ আছে মানে 45 বছৰীয়া বুঢ়াটোৰ লগতনো তহঁত এই 22-23 বছৰীয়া কিজনী কিয় যাব লাগে তাৰ হাতত টকা পইচা দেখিছ সেইকাৰণে গৈছ মানে তহঁতৰ টকাই মেইন গতিকে এটা তহঁত টকাৰ কাৰণে মৰিছ কিন্তু মুছলমান জাতি এটাক কিহৰ কাৰণে বদনাম কৰিছ তহঁতকটো ঘৰৰ পৰা চুচুৰাই নিয়া নাই আৰু তহঁতকটো প্ৰেছাৰ দিয়া নাই কিছুমানে কয় এই এনেকুৱা কৈছে তাই মানে উপাধি চেঞ্জ কৰি এনেকে ভাল পাইছে তেনেকে ভাল পাইছে এনেকে যে কয় সিহঁতৰ নিচিনা ধুৰন্ধৰ বদমাছি মানুহ নাই আৰু সেইবিলাকৰ ঘৰৰ ছোৱালীয়েহে কিন্তু এইবিলাক মুছলমানৰ লগত লিলিমাই কৰে আৰু পিছত কি হয় এই কিবা লাভজেদা নে মাতজেদা সেইবিলাকৰ মানে হেৰি কয় নাম লয় কিন্তু সেইবিলাক কেতিয়াও নহয় সেইবিলাক তেহেতে নিজে জানি বুজি মুছলমানৰ লগত লিলিমাই কৰে কৰি লৈ পেলাই মানে পিছত দুখটো দি দিয়ে যেতিয়া পইচা পাতি খাই লোৱা পিছত মানে হেৰি নকৰে নাযায় বা বেলেগ এটাক পাই যায় তেতিয়া কিন্তু কি কৰে মুছলমান জাতিটোৰ বদনাম কৰে আজিকালি কোনটো মুছলমানেই কক বা অসমীয়াতে কোনটো ভাল আছে ঠিক আছে আৰু কিছুমানে কয় এই গৰু খোৱা কিবা কি আমুক খোৱা কিবা ঠিক আছে বাৰু মুছলমান মানুহে গৰু খায় মুছলমানে গৰু খাই বাৰু বেয়া কামটো কৰে কিন্তু অসমীয়াখিনিয়ে গৰু খায় নে নেখায়
অসমীয়াইতো গৰু নাখায় তেন্তে হলে কি কাৰণেনো অসমীয়াই নিজৰ বাপেকে নিজৰ জীয়েকক ধৰ্ষণ কৰে হা কিয় ধৰ্ষণ কৰে গতিকে জাত পাতৰ কথা নাই আৰু আমাৰ এটা মনত ভাৱ আছে কি মানে এই মুছলমান মানুহে গৰু খাই কাৰণে হেতৰ টেষ্টটো এনেকুৱা আমুকটো তেনেকুৱা এই অসমীয়া কিটা যে মই এতিয়া আপোনালোকক কলোৱে যে নিজৰ বাপেকে নিজৰ জীয়েকক যে বলৎকাৰ কৰে সেইবিলাক কি গৰু খায় নিশ্চয় খাব লাগিব তেতিয়া হলে হয় না নহয় মুছলমান মানুহে যদি গৰু খাই পেলাই সেইবিলাক কাম কৰে সেই অসমীয়াইটো যে কৈছে অসমীয়াটোও নিশ্চয় গৰু খাব লাগিব গতিকে আৰু বেছি বহলাই নাথাকো আপোনালোকৰ মাজলৈ দুটামান ভিডিঅ' আগবঢ়াই দিছো চাওক মানে ঘটনাটো ইয়াত যেনেকে নেৰেটিভটো হৈছে যে মানে খুৰাপান কৰি ৰাতি ওলাই গ'ল নম্ৰতাক ফোন কৰি লৈ গ'ল এই ধৰণৰ একচুৱেলি মানে ওলাই যাবলগীয়া কিয় হৈছিল কি পৰিৱেশ হৈছিল মানে ওলাই যাব লগা মানে এনেই ফুৰিবলৈ আমি ওলাই গৈছিলো তেনেকুৱা একো পৰিৱেশ হোৱা নাছিলে আমি জাষ্ট ফুৰিব ওলাই গৈছিলো নৰ্মেল চবেই যায় শ্বিলং যেনেকে যায় আমি যেনেকেই গৈছিলো মানে তোমালোকে নম্ৰতাক মানে ফোন কৰি বিচাৰিছিলা নে নম্ৰতাই কৈছিলে যে অলপ ফুৰি আহো বা ওলাই যাওঁ মই তাইলে ফোন কৰিছিলো আমি তাইক ফোন কৰি তাই কৈছে যে মই ওলাই যাম তাৰ ফিক্স কৰিব তেনেকে কৈছিলে তো নম্ৰতা তোমালোকৰ লগত কেনেকে বন্ধু বান্ধৱ মানে কেনেকে চিনাকি আমি এখন জেগাৰ পৰা বিলং কৰো প্লাছ আপোনাৰ ইয়াতে গুৱাহাটীত বহুত মিউচুৱেল ফ্ৰেণ্ড আছে আমাৰ আচ্ছা মিউচুৱেল ফ্ৰেণ্ডৰ পৰা তেনেকে চিনাকি হৈছে ওকে আনাইতুল্লাৰ লগত কেনেকে আনাইতুল্লা আৰু নম্ৰতাৰ চিনাকি কেনেকে মোৰ এংগেজমেণ্ট পাৰ্টি মোৰ দিৱালী পাৰ্টি তেওঁলোক আহিছে তো তেনেকে ফ্ৰেণ্ডশ্বিপ টাইপ হৈছে ইজনে ইজনে যেনেকে পাৰ্টিজত লগ পায় তেনেকে ওকে এতিয়া মানে দুৰ্ঘটনাটোক লৈও মানুহে বহুত কিবা কিবি সন্দেহ কৰিছে মানে কথা ওলাইছে বা বিভিন্ন চৰ্চা হৈছে একচুৱেলি কি হৈছিলে মানে ঘটনাটো এক্সিডেণ্টটো কেনেকে হৈছে এক্সিডেণ্টে হৈছিলে এইটো আপোনাৰ গাড়ী এখন ৰখি আছিলে তেওঁ সন্মুখত দেখিলে যে এখন ট্ৰাক ৰখি আছে ৰাইট চাইডে তেওঁ কাটি দিছে কাটি পেলাই আপোনাৰ লেফ্ট চাইডটো লাগি মাৰি দিছে ট্ৰাকখনত ওকে তাৰপিছত তোমালোক মানে পলাই কিয় মানে তোমালোক আঁতৰি গলা কিয় মই পালাই যোৱা নাই মই আৰু প্ৰজ্ঞাই তোমালোকে হেৰি কৰিছিলা হস্পিটেল নিছিলা কিন্তু বাকী আনাইতুল্লাহত কিয় আঁতৰি দিলে মানে ঘটনাস্থলীৰ পৰা তেওঁলোকে অলপ ভয় খালে তেওঁলোক আৰু তাৰমানে এই ঘটনাটোত মানে ধৰা মানে বেলেগ একো কোনো এংগলে নাই তাৰমানে এক্সিডেণ্ট মানে লিটাৰেলি এক্সিডেণ্টে হৈছিলে এইটো এক্সিডেণ্টে হয় দাদা এক্সিডেণ্টে হয় ঠিক আছে এতিয়া তোমালোকে মানে পুলিচক সহযোগ কৰিবা কিন্তু তাই ফোনটো কিয় থৈ গ'লে সেই বস্তুটোক লৈ বহুত মানে ফোনটো লৈ গৈছে যিটো আপুনি ভিডিঅ' পাইছে যিটো ভিডিঅ' বজাই আছে চবে তাই ভিডিঅ' স্নেপচেটৰ পৰা লোৱা ভিডিঅ' হয় নিজে ৰেকৰ্ড কৰা ভিডিঅ' ন নিজে ৰেকৰ্ড কৰি স্নেপচেটত দিছে আৰু সেইটো ফোনে আছিলে আপোনাৰ এণ্ড্ৰইড ফোনটো লৈ গৈছিলে তাই সেইটো দামী ফোনে হয় ওকে তেতিয়াহ'লে মানে বাকী যিবোৰ কথা ওলাইছে এইবোৰ মানে অনৰ্থক ন অনৰ্থক যি ইনভেষ্টিগেট কৰে সেইটো ওলাব চব ফলছ নিউজ বজাই আছে এভৰিৱেৰ ঠিক আছে সহযোগ কৰিম এভৰিৱেৰ ওকে বঢ়িয়া ঠিক আছে বস্তুবোৰ আমাৰো বেয়া লাগিছে যদি বাইক দিব লাগে মই যাম বাইক দি আহিম কোনো প্ৰব্লেম ঠিক আছে এতিয়া তোমালোক ক'ত পাইছা মই নংপু গৈ আছো পাম আৰু নংপু পাবা ন নিশ্চয় আটাইকেইটা ভিডিঅ' আপোনালোকে দেখিলে দেখাৰ পিছত এতিয়া কওক মই কোৱা কথাখিনি কিবা মিছা নেকি আৰু কিছুমানে কয় যে আপুনি মুছলমানক কিয় ছাপোৰ্ট কৰে না নকৰো যিটো শুদ্ধ মুছলমান মানুহ এজনে যদি চুৰ কৰিছে মই চুৰ বুলিয়ে ক'ম মুছলমানটোৱে যদি ভাল কাম কৰিছে মই ভাল বুলিয়ে ক'ম অসমীয়াটোৱে যদি ভাল কাম কৰিছে মই অসমীয়াকো ভাল বুলিয়ে ক'ম আৰু অসমীয়াটোৱে যদি চুৰ কৰিছে মই তাক চুৰ বুলিয়ে ক'ম ইয়াৰ আগতেও দেখিছে গুৱাহাটীত কেইটামান আমাৰ এইবিলাক মানে বড়ো ৰাভা ৰাজবংশী এইবিলাক মানুহে কি কৰিছিলে এজনী মাইকীক দেখিছিলে হয়নে নহয় নাজানো আৰু আপোনালোকে গম পায় নে নাপায় নিশ্চয় গম পাব লাগে কাৰণ ইমান কথা ইমান বেয়াকে কমেণ্ট কৰিব পাৰে যেতিয়া সেইবিলাকো আপোনালোকে চকু কাণ দিব লাগে আৰু নিজৰ জাতিটোৰ বাই ভনীসকলক ইমান যদি সচেতন নাগৰিক হয় তেন্তে হ'লে অলপ চকু কাণ দিব মাক দেউতাককো আপোনালোকৰ নিজৰ বাই ভনী নহ'লেও মাক দেউতাককো দেখাব চিনি পায় নহয় আপোনালোকে ছোৱালীকনো চিনি নোপোৱাকৈ থাকেনে কোন ছোৱালী ক'ত পঢ়ি আছে তো সকলোখিনি জানে গতিকে অকণ চকু কাণ দিয়াব বোলে আপোনাৰ ছোৱালীজনীয়ে এনেকুৱা কৈছে আপোনাৰ ছোৱালীজনীয়ে তেনেকুৱা কৈছে তেনেকৈ ক'ব তেতিয়া অকণমান খাম কাটিব ইমান মানে এই পৰদেশত মৰদেশৰ নিচিনা আহি পেলাই গুৱাহাটীখনৰ বদনাম কৰি পেলাই ঠাইটুকু বেয়া হেৰি নকৰিব এনেও গুৱাহাটী অপৰাধী স্বৰ্গভূমি কিহৰ কাৰণে বাহিৰৰ মানুহখিনিয়েহে কৰেহি কিন্তু গুৱাহাটীৰ স্থায়ী মানুহখিনিয়ে নকৰে এইখিনিয়ে আছিলে ভিডিঅ'টো সদৌ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগতে সমূহ ইছলাম ধৰ্মী লোকসকললৈ আকৌ ঈদৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় বাই বাই